জাগিৰোডৰ চেনিমাৰীত এটা পুখুৰীত উদ্ধাৰ বিলাসী বাহন। জাগিৰোড মৰিগাঁও সংযোগী পথৰ কাষত এটা পুখুৰীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে। জাগিৰোডৰ চেনিমাৰীত পুৱাই এটা পুখুৰীত উদ্ধাৰ কৰা হয় এখন বিলাসী বাহন। জাগিৰোড মৰিগাঁও সংযোগী পথৰ কাষৰ এটা পুখুৰীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে বাহনখন। ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা AS01FZ 5724 নম্বৰৰ বাহনখনক লৈ ৰাইজৰ মাজত সৃষ্টি হয় কৌতূহলৰ। পৰৱৰ্তী সময়ত স্থানীয় লোক আৰু আৰক্ষীয়ে পুখুৰীৰ পৰা উদ্ধাৰ কৰে বাহনখন। অৱশ্যে বাহনখনত কোনো যাত্ৰী বা সা সামগ্ৰী উদ্ধাৰ হোৱা নাই যদিও উদ্ধাৰ হৈছে DLHC AK 1306 নম্বৰৰ আন দুখন নম্বৰ প্লেট। ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। কিন্তু কি পৰিস্থিতিত আৰু কেনেকৈ পথৰ পৰা প্ৰায় 100 মিটাৰ নিলগত পুখুৰীত পৰিল আৰু বাহনখনত থকা যাত্ৰীসকল কলৈ গ'ল তাকে লৈ স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে অনেক প্ৰশ্নৰ। ৰাতিপুৱা ঘুমৰ পৰা টোপনিৰ পৰা উঠিছো, উঠাৰ পিছত চাইছো যে গাড়ী এটা পৰিছে। উঠাৰ পিছত থানাত ফোন কৰিছো, ফোন কৰাৰ পিছত সিহঁতে আহিলে, আনাৰ পৰা পুলিচ আহিলে, কেৰেঙা আহিলে। তেতিয়া নামিছো, নামি পেলাই কেৰেঙা পদত চব লগাই দিছো, লগাই পিছত উঠালে গাড়ীখন। উঠাৰ পিছত একো নাই, কিন্তু লং পেলে দুটা পোৱা গৈছে। গাড়ী কি অতি মানুহ একো নাই, মানুহ একো হা সন্দেহটো কেনেকে কম, এতিয়া গমে পোৱা নাই যে আমি কি কম। আমি ওলাইছে মানে ৰাতিপুৱা উঠিছো, উঠাৰ পিছত এতিয়া চাইচোন গাড়ীটো মানে ইয়াত পৰি আছে। বহুত মানুহ আহিছে, অহাৰ পিছত আমি ফোন মাৰাৰ পিছত পুলিচ আহিছে, আহিছে গাড়ীখন উঠাইছে। উঠাৰ পিছত মানে আমি নামিছো, কেইটামান নামি কিবা গাড়ীটো উঠাৰ পিছত একো পোৱা নাই। নম্বৰ দুটা পোৱা গৈছে, এটা বেলেগ এইটো গাড়ীৰ লগত সেইটো গাড়ীৰ নম্বৰ একো গম পোৱা নাই আমাৰ। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, সংবাদ লহৰ।